জুবিন গাৰ্গলৈ শেষ উপহাৰ যাচিছে তেখেতৰ পত্নী গৰিমা গাৰ্গে। এই শেষ উপহাৰটো আপোনালোকে প্ৰত্যক্ষ কৰিছে। চাওক, এটা চাদা টেমি বা টেমা বুলি কোৱা হয়। হয়, ইয়াৰ ভিতৰত ইয়াৰ চক চূণ সুমুৱাইছে, যিফালে চূণ ৰখা হয়, আৰু এটা ফালে চাদা ৰখা হৈছে। এয়া আপোনালোকক দেখাবলৈ যত্ন কৰিছে, এয়া চাদা। অৰ্থাৎ জুবিন গাৰ্গে চাদা খাইছিল। প্ৰায় প্ৰগ্ৰেমবোৰত আপোনালোকে দেখিবলৈ পায় যে তেওঁ গীত গাই থাকোঁতেও অকণমান মনে মনে চাদা অকণমান লৈ তেওঁ ওঠৰ তলতে সুমুৱাই থয়। এইটো এটা তেওঁ সৰুকালৰে আদত, ডেকা জীৱনৰ পৰা এটা অভ্যাস। আৰু তিনিখিলা নাহৰ পাত, নাহৰ বৰ প্ৰিয় আছিল এই মহান শিল্পীজনাৰ। গতিকে নিজৰ পত্নীয়ে এই উপহাৰটো আচলতে জুবিন গাৰ্গলৈ আগবঢ়াইছে। খন্তেক সময়ৰ পিছতে জুবিন গাৰ্গ বিলীন হৈ যাব। জুবিন গাৰ্গৰ নৰশ্বৰ দেহ, পাৰ্থিৱ দেহ এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব। মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে কৰিছে, তাৰ ৰিজাল্টটো ওলাব। কিন্তু এই গৰিমা গাৰ্গে আৰু জুবিন গাৰ্গৰ সান্নিধ্য নেপায়। গতিকে পত্নীয়ে ভাবিছে মানুহজনে ভাল পোৱা, শিল্পীজনে ভাল পোৱা বস্তু এপদ তেখেতক দি পঠাওঁ তেওঁৰ শেষ যাত্ৰাত। গতিকে এই চাদাৰ যিটো থোৱা পাত্ৰ, অৰ্থাৎ আমি টেমি বুলি কওঁ বা কোনোবাই টেমা বুলি কয়, এইটো তেখেতে সেই শেষ যাত্ৰাত দিবৰ কাৰণে ঠিক কৰিছে আৰু গামোচাখনেৰে বান্ধি তেখেতৰ লগত দি পঠাব। ভাবিলে কিবা এটা আচৰিত লাগে, নহয়নে? জুবিন গাৰ্গ এজন মহান শিল্পী, যি ভূপেন হাজৰিকাৰ পিছতে আমি তেখেতক আচলতে মানো। আৰু সেই শিল্পীজন সাধাৰণ লোকৰ লগত মিলি তেওঁ ভাল পায় আৰু থাকি ভাল পায়, আৰু কাম কাজবোৰো সৰু মানুহৰ দৰে, সাধাৰণ মানুহৰ দৰেই কৰি ভাল পাইছিল। আৰু আজি সেইজন শিল্পী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে, বৰ দুখৰ বিষয়। খন্তেক সময়ৰ পিছতে তেখেত বিলীন হৈ যাব আমাৰ এই পৃথিৱীৰ পৰা। থাকি যাব মাথো স্মৃতি, মাথো ফটো, গান, তেওঁ সুৰ কৰা, তেখেতে মিউজিক কৰা চিনেমা, আৰু যে কত কি বহু স্মৃতিয়ে আমাক কন্দুৱাই থাকিব। জুবিন গাৰ্গৰ সৃষ্টিৰাজিক আচলতে আমি কেতিয়াও নুই কৰিব নোৱাৰো। যিখিনি সময়ত অসমীয়া গানৰ এক প্ৰকাৰ শ্ৰাদ্ধ পতাৰ ধৰণৰ হৈছিল, হিন্দী গান শুনিবলৈ মানুহে ইচ্ছা প্ৰকাশ কৰিছিল, ঠিক সেইখিনি সময়তে জুবিন গাৰ্গৰ আৱিৰ্ভাৱ হৈ পুনৰ অসমীয়া গান শুনিবৰ কাৰণে ৰাইজক আচলতে তেনে অসমীয়া গান দিলে, আৰু এনেকুৱা ধৰণৰ ট্ৰেণ্ড এটা আনিলে, অসমীয়া গান শুনি অসমৰ ৰাইজে ভাল পোৱা হ'ল। আৰু সেইজনেই জুবিন গাৰ্গ, যিজনে অসমৰ সাংস্কৃতিক ভঁৰালক চহকী কৰিলে, চহকী কৰি থৈ গ'ল। আৰু বহু কৰিব লগা আছিল, কিন্তু ভগৱানে নিদিলে বা নিয়তিয়ে নিদিলে। হয়তো ইমানখিনিয়ে আছিল কৰিব লগা, গতিকে ইমানখিনি কৰিয়েই তেখেতে মেলানি মাগিলে। ঠিক আছে দিয়ক, ভিডিঅ'টো ইয়াতে সামৰিছোঁ। অন্য এটা সময়ত অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম। ধন্যবাদ।